গুৰেশ্বৰৰ এখন বালিকা বিদ্যালয়ৰ দুৰৱস্থা। বিদ্যালয়খনত আছে 5 গৰাকীকৈ টিউটৰ শিক্ষক, বিপৰীতে আছে 6 গৰাকী ছাত্ৰী। গুৰেশ্বৰৰ গুৰমু আঞ্চলিক ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ৰ দৃশ্য এয়া। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ এখন বালিকা বিদ্যালয়ৰ কাহিনী এয়া। গুৰমু আঞ্চলিক ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ত আছে 5 গৰাকীকৈ টিউটৰ শিক্ষক, ইয়াৰ বিপৰীতে আছে 6 গৰাকী ছাত্ৰী। ছগৰাকী ছাত্ৰীৰ প্ৰতিদিনে 2-3 গৰাকীহে উপস্থিত থকা দেখা যায়। বিদ্যালয়খনৰ অধ্যক্ষা চাৰুল হকনৰ মতে বিদ্যালয়ত আছে মুঠ 6 গৰাকী ছাত্ৰী। নিয়মীয়াকৈ নাহে হেনো ছাত্ৰীসকল। শীঘ্ৰে চৰকাৰে বিদ্যালয়খনৰ অভাৱ অভিযোগ দূৰ কৰাৰ আহ্বান জনাইছে অধ্যক্ষগৰাকীয়ে। মোৰ স্কুলখনৰ নাম গুৰমু আঞ্চলিক গাৰ্লছ হাইস্কুল। স্কুলখনৰ অভাৱটো বহুতে। মোৰ টিচাৰৰ হিন্দী শিক্ষক এজন নাই, তেওঁৰ পোষ্ট নহ'ল। তাৰপিছত আৰু সংস্কৃতৰ নহ'ল, এনেকুৱা হৈ আছে। আৰু মিউজিক এগৰাকীও খাটি আছিল, কিন্তু তেওঁৰো পোষ্ট নহ'ল, এনেকুৱা। তাৰপিছত এতিয়া আমাক যিহেতু টিউটৰ হিচাপে ৰাখিছে, সেই সময়ৰ নিয়মমতে আমাৰ স্কুলৰ গ্ৰেণ্ড আদি একো পোৱা নাই আৰু এনেকুৱা হৈ আছে। শিক্ষক বৰ্তমান 5 জন আছোঁ আমি। এজন বৰ্তমান BEd কৰি আছে, এৰাবিক টিচাৰ এজন। ষ্টুডেণ্ট কমে বৰ্তমান, 9ত 3জন আৰু 10তো 3জনে। গাৰ্লছ স্কুল হিচাপে তাৰমানে ল'ৰা হ'লে হ'ল হয়। আজি 2জনে আহিছে। বৰ্তমান তেনেকৈ কৰি আছোঁ, কিন্তু অহা নাই নহয়। 10ৰ ক্লাছটো ইয়াতে আছিল, আজি অহা নাই। আজি 10ৰ ক্লাছ নাই নাই, 3জন 6জন। আজি অহা নাই। কালি হেৰি কৰাৰ হৈ গৈছে, ৰেজিষ্টাৰ কৰাৰ হৈ গৈছে। কালি হেৰি আছিল নহয়, বিষ্ণুৰাভা পাতিব। গোটেইকেইজনো অহা নাই 10ৰ, কিন্তু মাত্ৰ 2জনে আছে। 9ৰ গোটেইকেইজনে আছে, 3জনীও আছে। আজি অহা নাই। মানে কি ক'ব এই ক্ষেত্ৰত? মানে ছাত্ৰী যিহেতু তালা মাৰা আছে, 2জন আছে, শিক্ষক আছে 3জন, ছাত্ৰী আছে 2জনী, শিক্ষক আছে 3জন। কি ক'ম মানে, শিক্ষক কেইজন প্ৰায় ৰেগুলাৰ আহে, কিন্তু অলপ ওচৰত এজনে অলপমান হেৰি কৰে আৰু তেওঁৰ কিবা অসুবিধাৰ কথাবিলাক কয়। আজি বৰ্তমান মোক জনোৱা নাই তেওঁ কি হৈছে। শ্ৰী প্ৰফুল্ল চন্দ্ৰ দাস। কালি আছে। নাই জনোৱা নাই। অৱশ্যে মোক ঘৰত কি কৰিছিল নাজানো, ঘৰত থাকিলে ফোনটো নালাগে, কিন্তু স্কুলত আহিলে আৰু ফোনটো লাগে আৰু জনাব লাগে। তেওঁ জনোৱা নাই আৰু। মই IC হিচাপে হেড হৈ আছোঁ। কি কৈছে? মোৰ নামটো চাৰুল হকন। ইলেক্ট্ৰিক ছাবজেক্টত এৰাবিকৰ আছে, হিন্দীৰ নাই, হিন্দীৰ সংস্কৃতৰ নাই, আৰু মিউজিকৰ নাই। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।